তোমালোকৰ যিটো ছ'চিয়েল সায়েন্সৰ ইতিহাস ইতিহাসৰ ভাগটোৰ তোমালোকৰ যিটো চেপ্টাৰ 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই আন্দোলনৰ ফলাফল এই পাঠটোৰ যিমানখিনি ইম্পৰ্টেণ্ট এমচিকিউ আছে প্ৰায়খিনি দিয়া হৈছে তোমালোকে ভালদৰে চাবা এতিয়াৰ পৰা যদি তোমালোকে ভালদৰে চোৱা তেতিয়াহ'লে কিন্তু পৰীক্ষাটা ভাল ৰিজাল্ট কৰিব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই এমচিকিউ ডেছক্ৰিপটিভ দুইটাতে বেলেগ বেলেগকে পাছ কৰিব লাগিব গতিকে তোমালোকে যে এমচিকিউত গুৰুত্ব নিদিয়া বা ডেছক্ৰিপটিভত গুৰুত্ব নিদিয়া এটাত যদি গুৰুত্ব নিদিয়া কিন্তু ভুল হ'ব দুইটাতে গুৰুত্ব দিব লাগিব তোমালোকে এটাত যদি এমচিকিউত যদি ফেইল কৰা বা ডেছক্ৰিপটিভত যদি ফেইল কৰা তোমালোকৰ ফেইল হ'ব গতিকে সেইকাৰণে তোমালোকে দুইটা সেকশনতে গুৰুত্ব দিব লাগিব সমানভাৱে এতিয়া আমি আজি চেপ্টাৰটো আছে বংগ বিভাজন স্বদেশী আন্দোলন এমচিকিউ খিনি আৰু ইতিমধ্যে আমি অনলাইন ক্লাছ যেটো আছে ইয়াত আমি সম্পূৰ্ণ বিশ্লেষণভাৱে বুজাই দিম যাতে ষ্টুডেণ্টখিনিয়ে যাতে বুজি পায় ঠিক আছে আমি সোশ্যাল সায়েন্স ম্যাথছ সায়েন্স আৰু ইংলিশ গ্ৰামাৰখিনি আমি পঢ়াই থকা হৈছে মাহিলী মাত্ৰ 99 টকা তাতকৈ কম হ'ব যদি তোমালোকে বছৰৰ কাৰণে লোৱা তাতকৈ কম হ'ব সো কোনোবা যদি ছাত্ৰ ছাত্ৰী ল'ব বিচাৰে ল'ব পাৰে হোৱাটছএপ নামটো এছএমএছ কৰিলে হ'ল আৰু আমি সম্পূৰ্ণ কোৰ্সটো ক্লিয়াৰ কৰি দিম তোমালোকে ভৰসা ৰাখিব পাৰা আমি যিমান পাৰো চেষ্টা কৰিম আৰু ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী জয়েন হৈছে আৰু আমি নোটছ বিলাক সেই গ্ৰুপ আছে আমাৰ হোৱাটছএপ গ্ৰুপ তাতে দি দিম গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়াৰ পৰা যদি ল'ব পাৰিবা কিন্তু পিছত ল'লে তোমালোকৰ অসুবিধা হ'ব কাৰণ সময়ৰ লগত আগবাঢ়িব লাগিব যদি তোমালোকে পিছত লোৱা তেতিয়াহ'লে কিন্তু আমি কোৰ্সটো আগবাঢ়ি যাম যেহেতু গতিকে তোমালোকে যিমান পাৰা সোনকালে লোৱা পাৰিলে আজিৰ পৰাই এডমিশ্যনটো লৈ লোৱা যেহেতু পইচাটো একেবাৰে কম হয় গতিকে তোমালোকে হোৱাটছএপ নম্বৰতে এছএমএছ কৰি তোমালোকে জয়েন হ'ব পাৰিবা এতিয়া চোৱা আমি প্ৰশ্নখিনিলৈকে আহিছো এয়া কি কৈছে বংগ বিভাজন ভাইচৰয় কাৰ দিনত বংগ বিভাজন ভাইচৰয় দেশৰ শাসনকালত হৈছিল এতিয়া যদি চাও তেতিয়াহ'লে এইটো এনসাৰ আছে লৰ্ড নেথানিয়েল কাৰ্জনৰ দিনত কি হৈছিল বংগ বিভাজন হৈছিল নাম্বাৰ 2টো হৈছে 2টো হৈছে দেশ তাৰিখে অসম প্ৰদেশখন গঠন কৰা হৈছিল মানে কিমান তাৰিখে অসম প্ৰদেশখন গঠন কৰা হৈছিল সেটোও সুধিছে ইয়াৰ যে এনসাৰটো চাও তেতিয়াহ'লে লেখা আছে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত পূৰ্ববংগৰ অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন হৈছিল তেতিয়াহ'লে আমি যদি চাও তে ঢাকাত স্থাপন হৈছিল নেক্সট ভাৰতীয় জাতীয়বাদৰ প্ৰাণ কেন্দ্ৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয় সেইখন হৈছে বংগোপদেশক 1905 খ্ৰীষ্টাব্দ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল কিমান চনৰ 5 ছেপ্টেম্বৰ কিমান তাৰিখে আছিল যদি টেনচাৰটো চাও তেতিয়াহ'লে হ'ব 16 অক্টোবৰ তাৰিখে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল 1905 চনৰ 5 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে মনত ৰাখিব লাগিব এইবিলাকতো বুজি লোৱা বস্তু নহয় না গতিকে মনত ৰাখিবই লাগিব স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰ সম্পাদনা কৰিছিল ইয়াৰ যদি আমি এনসাৰ চাও তেতিয়াহ'লে ভূপেন্দ্ৰনাথ দত্ত হ'ব ইয়াৰ এনসাৰ ঠিক আছে বংগোপদেশত জাতীয় শিক্ষা পৰিষদৰ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল 1906 চনৰ 11 মাৰ্চত নেক্সট হৈছে বেংগল কেমিকেল নামৰ উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰধান উদ্যোক্তা কোন আছিল যদি চাৰিজনৰ উত্তৰটো চাও তেতিয়াহ'লে আচাৰ্য প্ৰফুল্ল ৰায় আছিল ইয়াৰ শুদ্ধ উত্তৰ বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটো প্ৰতিষ্ঠানৰ প্ৰধান উদ্যোগগৰাকী কোন আছিল এটো হৈছে নীলৰতন সৰকাৰ কাৰ পৌৰোহিত্যত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল তেখেত হৈছে দাদাভাই নৌৰোজী বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন বহুতে ইম্পৰ্টেন্ট এটো গতে ইয়াৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী বংগ বিভাজন কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল তেতিয়া হৈছিল 1907 চনত বংগ একত্ৰীকৰণ কেতিয়া হৈছিল ইয়াৰ এনসাৰটো হ'ব 1911 চনত হৈছিল না 1911 চনৰ 12 ডিচেম্বৰ বংগ বিভাজন অন্তৰ্নিহিত উদ্দেশ্য কি আছিল ইয়াৰ যদি চাও তেতিয়াহ'লে এনসাৰটো হ'ব ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা বংগ বিভাজন বিৰোধীয়ে আন্দোলনৰ স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল ইয়াৰ যদি এনসাৰ চাও তেতিয়াহ'লে বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলো দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত আৰু ব্যৱহাৰ কৰা বাবে বংগ ভংগৰ ফলস্বৰূপে অসমৰ ৰাজধানী ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল কিয় ইয়াৰ ঢাকালৈ এক মিনিট যে বংগ ভংগ ফলশ্ৰুতিত অসমৰ ৰাজধানী দেশৰ পৰা ঢাকালৈ স্থানান্তৰ কৰা হৈছিল ক'ৰ পৰা ঢাকালৈ স্থানান্তৰ কৰা হৈছিল তেতিয়া শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰণ কৰা হৈছিল মানে আগতে শ্বিলঙত আছিল ৰাজধানী দেশ তাৰিখটো কিমান তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানৰ পৰা ঘোষণা মৰ্মে বংগদেশৰ পুনৰ একত্ৰীকৰণ হৈছিল ইয়াৰ যে এনসাৰ আছে তেনেহ'লে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে এইটো পাইছে তোমালোকে 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠান কৰা ঘোষণা মৰ্মে অসম প্ৰদেশৰ ৰাজধানী কলৈ স্থানান্তৰিত কৰা হৈছিল আকৌ শ্বিলঙলৈ স্থানান্তৰণ কৰা হৈছিল
চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল কিমান চনত 1857 খ্ৰীষ্টাব্দত ভাৰতীয় ৰাজনৈতিক ইতিহাসত দ্বিতীয়টো উল্লেখযোগ্য ঘটনা বুলি লাগিব এইটো হৈছে বংগ বিভাজনক কোৱা হয় মোগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা কি সন্ধিৰে যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগত বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব কৰে ইয়াৰ এখন সন্ধি হৈছে এলাহাবাদ সন্ধিৰ জৰিয়তে ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰে 1773 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ ব্ৰিটিছ সাম্ৰাজ্যবাদ উপনিৱেশ স্থাপন হোৱাৰ পিছত দেশ ইষ্ট ইণ্ডিয়া কোম্পানী তিনিটা হাই শাসন কেন্দ্ৰ পৰিণত হৈছিল কোনকেইটা আছিল সেইকেইটা হৈছে কলিকতা মুম্বাই আৰু মাদ্ৰাজ কি কলিকতা মুম্বাই আৰু মাদ্ৰাজ আছিল 25 নম্বৰ প্ৰশ্নটো আছে তাৰিখে অসম প্ৰদেশখন নামত গঠন কৰা হয় কিমান তাৰিখে কৈছে সেইটো হৈছে 1864 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে ভাইচৰয়ে বংগ প্ৰশাসনৰ দক্ষতা অজুহাত দেখাই ইংলেণ্ডৰ চৰকাৰৰ ওপৰত বংগ প্ৰদেশৰ বিভাজন প্ৰস্তাৱ দিছিল কোনে লৰ্ড নৰ্থব্ৰুকে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছে জানাই তোমালোকে 1826 চনৰ 24 ফেব্ৰুৱাৰীত দেশত লৰ্ড কাৰ্জনে কিয় সুধিছে কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডন স্থিত ভাৰতৰ সচিবালয়লৈকে প্ৰেৰণ কৰিছিল 1900 কিমান চনত 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰী ঢাকাত ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ব বংগৰ অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা কিমান আছিল ইয়াৰ যে এনসাৰ চাও তেতিয়াহ'লে 3,10 লাখ তাৰপিছত চোৱা কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু ছোটানাগপুৰ বংগ প্ৰদেশখনৰ জনসংখ্যা কিমান আছিল 5,40 লাখ 31 নম্বৰ হৈছে বংগদেশ বিভাজন সময়ত তীব্ৰ আলোড়নৰ সৃষ্টিকাৰী বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো কোনখন পত্ৰিকাত প্ৰকাশ কৰিছিল সেইটো হৈছে সঞ্জীৱনী পত্ৰিকাত প্ৰস্তাৱিত বংগ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল কিমান চনত হৈছিল সেইটো 1905 খ্ৰীষ্টাব্দৰ 14 জুলাই খুলনাত হে বংগ জননী স্বৰ্ণ প্ৰসবিনী শিখেছি সবাই কৰিতো ভাৱনা বিলাতী পোচাকে আৰু সাজিব না বিলাতী আহৰ বিলাতী আচাৰ ত্ৰাজিত কৰিব গীতি কৰে কোনে গীতি কৰিছিল মুকুন্দ দাস এই গীতটো বেংগলী গীত আছিল বংগবাসীয়ে জাতীয় শোক দিৱস কেতিয়া পালন কৰিছিল 1905 চনৰ 16 অক্টোবৰত কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল তেখেত হৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত বঙালী প্ৰাণ বঙালীৰ মন এক হও হে ভগৱান গীতিকাৰ ৰচনা ইয়াৰে এইটো এনসাৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক ফেডাৰেল হলৰ আধাৰশিলা কোনে স্থাপন কৰে আনন্দ মোহন বসুৱে কবি ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰিছিল মুঠ 23টা গীত ৰচনা কৰিছিল বন্দে মাতৰম গীতটিৰ ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল কিমান চনত 15 আগষ্ট 1907 চনত খ্ৰীষ্টাব্দত বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হল ইংৰাজৰ লগত সৰ্বত্ৰ প্ৰকাৰৰ অসহযোগিতা কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল ঋষি অৰবিন্দ ঘোষে বন্দে মাতৰম সংবাদপত্ৰ সম্পাদক কোন আছিল তেখেত হৈছে ঋষি অৰবিন্দ ঘোষ আছিল বন্দে মাতৰম সংবাদপত্ৰখন স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত পলাশীৰ প্ৰায়চিত্ৰ নাটখনৰ ৰচক কোন আছিল তেখেত হৈছে ক্ষীৰোদ প্ৰসাদ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগৰ অংগছেদ নামৰ নাট্যকাৰ গৰাকী কোন আছিল তেখেত হৈছে অমৰেন্দ্ৰ নাথ দত্ত সাব্বাস বঙালী নাটকখনৰ নাট্যকাৰ গৰাকী কোন আছিল তেখেত আছিল অমৃতলাল বসু স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত চিৰাজউদ্দৌলা নাটখনৰ নাট্যগৰাকী কোন আছিল গিৰীশ ঘোষ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত জাপানী বীৰ গ্ৰন্থখন লেখক গৰাকী কোন আছিল তেখেত আছিল যদি আমি স্বৰ্ণকুমাৰী দেৱী হ'ব স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত প্ৰথমখন ৰায়চৌধুৰী গ্ৰন্থখনৰ নাম কি জয় সংগীত স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নব্য ভাৰত গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন আছিল কাৰ্তিক চন্দ্ৰ দাসগুপ্ত স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগলী ব্ৰতকথা কথাষাৰ গ্ৰন্থখন কাৰ আছিল ৰামেন্দ্ৰ সুবন্ধ ত্ৰিবেদীৰ স্বদেশী আন্দোলন কেন্দ্ৰ ইয়াত প্ৰশ্নটো চাবা এবাৰ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগলী ব্ৰতকথা গ্ৰন্থখন কোন
গ্ৰন্থখন কোন কাৰ আছিল মানে তেতিয়া যদি চাওঁ তেতিয়াহ'লে ৰামেন্দু ত্ৰিবেদীৰ ঠিক আছে এইটো নহ'ব বন্দে মাতৰম গীতটি ৰচক কোন তেখেত হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা আমি যিমান পাৰোঁ চেষ্টা কৰিম আমি অনলাইন ক্লাছত আমি ডিটেইলছ বুজাম এটো জেড বুজাম যাতে তোমালোকে মুখস্থ নকৰাকৈ কিছুমান ধুনীয়াকৈ লিখিব পাৰা চনবাৰ কিতাপ মুখস্থ কৰিব লাগিব কিন্তু তোমালোকে অতি সহজকৈ সোশ্যাল সায়েন্স মেথছ সায়েন্স আৰু ইংলিছ গ্ৰামাৰখিনি আমি আটাইখিনি তোমালোকক ভালদৰে পঢ়াব চেষ্টা কৰি আছো আৰু কৰি যাম আৰু সকলো ছাত্ৰই বুজি পোৱা বুলি কৈছে যিসকল বৰ্তমান গ্ৰুপত জয়েন হৈ আছে গতিকে কোনো ছাত্ৰই জয়েন হ'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নম্বৰত তোমাৰ নাম ক্লাছ আৰু অনলাইন টিউচনত জয়েন হ'ম বুলি এটা এছএমএছ দিয়াৰ লগে লগে তোমালোকক আটাইখিনি ডিটেইলছ হোৱাটছএপত দিয়া হ'ব আৰু অনলাইন ক্লাছৰ কাৰণে তোমালোকে সুবিধা লাভ কৰিব পাৰিবা ঠিক আছে বাই ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে গতিকে ল'ৰা ছোৱালী ইংৰাজী গণিত আৰু সমাজ বিজ্ঞান গতিকে 5 6 7 8 9 10 6 7 8 9 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনে যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰটো আমি সুধিব পাৰে নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা নোটছবিলাকো কিনিব নালাগে আৰু নাম্বাৰ চাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছোঁ 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত